কংগ্ৰেছ জিন্দাবাদ ইউথ কংগ্ৰেছ জিন্দাবাদ ইউথ কংগ্ৰেছ জিন্দাবাদ কংগ্ৰেছৰ মানুহতকে কৰায়ত্ব কৰিব পৰা নাই ডাঙৰ কৰায়ত্ব কৰিব পৰা নাই সৰু সৰু সাধাৰণ ভুৱা কেছ লগাই পেলাই বিজেপি দাদাগিৰি চলিছে ইয়াত হা ইউথ কংগ্ৰেছ জিন্দাবাদ ইউথ কংগ্ৰেছ জিন্দাবাদ আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছিলোঁ গৰুখুটিত যি কেলেংকাৰী কৰিছে আপোনালোকে দেখিছে হা জয়ন্ত মল্ল বৰুৱাৰ নামত 50,000 টকা সাহায্য ঘৈণীয়েকে লাভ কৰিছে গোটেই দুৰ্নীতি ফাদিল হৈছে অসমত গোটেই আপোনালোকে গম পাইছে গৰুখুটি লৈ ইউথ কংগ্ৰেছ জিন্দাবাদ সঠিকভাৱে কালি গোলাঘাটত আপোনাৰ মুখ্যমন্ত্ৰী সন্মুখত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ সেই মুহূৰ্ততে এতিয়া আমাক এনেই আপোনাৰ তলব কৰিছে কোন পক্ষই কেনেকৈ বটল মাৰিছিলে আমি নাজানো গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছিলোঁ আৰু গৰুখুটি যিটো কেলেংকাৰী আপোনালোকে সকলোৱে গম পাইছে অসমত গোটেই টুলপাৰ লগাই আছে আমি সেইটো ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ গণতান্ত্ৰিকভাৱে আৰু আপোনালোকে গম পাইছে জয়ন্ত মল্ল বৰুৱা সম্পূৰ্ণ এতিয়া গৰুখুটিৰ লগত সম্পূৰ্ণ জড়িত আৰু নিজৰ জয়ন্ত মল্ল বৰুৱাৰ নামত এতিয়া ৰাজ সাহায্য পাইছে হা সাধাৰণ আমাৰ নিবনুৱা যুৱক যুৱতীয়ে পোৱা নাই তেওঁলোকে ৰাজ সাহায্য 50 লাখ টকা পাইছে সেয়াই ক'লো মই ধন্যবাদ আছিলো প্ৰতিবাদী কাৰ্যসূচীত আছিলো গণতান্ত্ৰিকভাৱে সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আছো কিন্তু ইয়াত যে বটল নিক্ষেপ কৰিব সেই বিষয়ে আমাৰ কোনো ধাৰণা নাছিল এয়া একদম তৃতীয় পক্ষ স্পষ্ট কথা এয়া তৃতীয় পক্ষৰ সম্পূৰ্ণ হাত আছে মাজত সোমাই থাকিব পাৰে চব সকলোৰে মাজত আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈ আছিলে যে অসমৰ চুকে চুকে গৰু সোমাই আছে গৰু মাংস পেলাইছে কিন্তু কংগ্ৰেছৰ মানুহতকে দেখিছো আমাৰ তাৰ বিজেপিৰ মানুহৰ নাম বেছি হৈ আছে তাত অতি দুৰ্ভাগ্যজনক কথা আপোনালোকে চাওক যি গৰুকুটি কেলেংকাৰী সেই কেলেংকাৰী বৰ্তমান আমাৰ সাধাৰণ ৰাইজলৈকে সেই কথাত বিয়পি পৰিছে আৰু গম পাইছে যে চৰকাৰী যি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিজৰ পত্নীৰ নামত 50 লাখ টকা লৈছে ৰাজ সাহায্য লৈছে যিটো অতি দুৰ্ভাগ্যজনকভাৱে যিটো আইনসংগতভাৱে এইটো একদম সাংঘাতিক ধৰণৰ বিৰোধ কিন্তু তেওঁলোকে কৰিছে আৰু এই যি গৰুকুটি আমাৰ হেৰি গিৰিগাৰী কেলেংকাৰী এই গিৰিগাৰী কেলেংকাৰী লৈ আমাক যোৱাকালি অসমৰ বিভিন্ন প্ৰান্তত আন্দোলন হৈছে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছে আৰু সেই গণতান্ত্ৰিকভাৱে আন্দোলন কৰি থাকে কোনো দুষ্কৃতিকাৰী তৃতীয় পক্ষই গোলাঘাটত কোনোবাই বটল নিক্ষেপ কৰিলে তাক এই মুহূৰ্তলৈকে হোৱা নাই যিহেতু আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে কোনোদিন আমি হিংসাত্মক আন্দোলন কৰা নাই আপোনালোকে জানে আমাৰ প্ৰাক্তন যি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ভূপেন বৰা প্ৰাক্তন সভাপতি তেখেতক গুচিয়াই নাক ভাঙি দিছে সিদিনা প্ৰদ্যুৎ বৰদলৈক আক্ৰমণ কৰিছে আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াক তেখেতসকলে আক্ৰমণ কৰিছে এইখিনি কাম কোনে কৰে এতিয়া অসমৰ ৰাইজে গম পাইছে যে বিজেপিয়ে দুষ্কৃতিকাৰীৰ লগত জড়িত হৈ থাকে এইটো স্পষ্ট যদি হৈছে সেই নিৰ্দিষ্টজনক ধৰিব লাগিছিলে কিন্তু সেইটো ক্ষেত্ৰত তেখেতসকলে প্ৰশাসন ব্যৰ্থ হৈছে আজি আপুনি চাওক তাত শ মানুহ তাত গোট খাইছে হাজাৰ মানুহ গোট খাইছে আজি হাজাৰজন মানুহকে তেখেতসকলে ধৰি লৈ যাব বিচাৰিছে তেখেতসকলে ভিজুৱেলত যদি পাইছে কিয় তেওঁলোকে সেই নিৰ্দিষ্ট ব্যক্তিজনক ধৰিব পৰা নাই সেই দুষ্কৃতিজনক ধৰাটো কিন্তু আমিও বিচাৰোঁ প্ৰত্যেকজন নাগৰিকে বিচাৰে যে দুষ্কৃতিকাৰীজন কৰায়ত্ব হওক কিন্তু সেই ক্ষেত্ৰত তেওঁলোক ফেলা হৈছে আৰু সাধাৰণ আমাৰ যিসকল যুৱ কংগ্ৰেছী ব্যক্তি আছে তেখেতসকলক এজনকে কৰায়ত্ব কৰি তেওঁলোকে ভয় ভাবুকি দিব বিচাৰিছে